নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আৰু সেই ঠাইবিলাকক কি নামেৰে জনা যায় অৰ্থাৎ কাক কি বুলি জনা যায় উত্তৰ পূৰ্বাঞ্চলৰ সেইবিলাক ঠাই আৰু তাৰ ওপৰত আধাৰিত ওৱান লাইনাৰ 20 কোৱেশ্চনছ সমূহ লৈ আহিছো আৰু এইবিলাক ওৱান লাইনাৰ মোডত আছে আৰু এই ভিডিঅটো আপকামিং টেটকম ৰিক্ৰুটমেন্ট এডিআৰ 2.0 আসাম পুলিচৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু বন্ধু বান্ধৱীসকল যিসকল পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুসকললৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু যিসকলে আসাম এনএইচ পিপলছৰ ভিডিঅ'খিনি চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই চাব পাৰে তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব লওক কাক কি বুলি জনা যায় উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আৰু সেইবিলাকক কি নামেৰে জনা যায় আহকচোন আমি আলোচনা কৰি লওঁ অৰুণ উদয়ৰ দেশ দ্য লেণ্ড অফ ডাউনলিট মাউণ্টেইনছ বুলি জনা যায় অৰুণাচল প্ৰদেশক অৰুণ উদয়ৰ দেশ বুলি জনা যায় অসমৰ খাজৰাহু অফ আসাম বুলি জনা যায় মদন কামদেৱক খাজৰাহু অফ আসাম বুলি জনা যায় ইয়াৰ পিছত আহিছো আমি অসমৰ চাহ ৰাজধানী টি কেপিটেল অফ আসাম আমি জানো এইটো নহয়নে আৰু চাহ ৰাজধানী হৈছে অসমৰ যোৰহাট আৰু ভাৰতৰ চাহ চহৰ কি আমি জানো নহয়নে ডিব্ৰুগড় টি চিটি অফ ইণ্ডিয়া হল ডিব্ৰুগড় আৰু অসমৰ চাহ ৰাজধানী টি কেপিটেল অফ আসাম হল যোৰহাট মনত ৰাখিব আৰু যোৰহাটক আমি কি বুলি জানো যে আমাৰ সাংস্কৃতিক নহয়নে সাংস্কৃতিক ৰাজধানী কালচাৰেল কেপিটেল বুলি জনা যায় তাৰপিছত আহিছো আমি অসমৰ তৈলনগৰী অইল চিটি অফ আসাম বুলি জনা যায় ডিগবৈক অইল চিটি অফ আসাম বুলি জনা যায় তৈলনগৰী ইয়াৰ পিছত আমি আহিছো অসমৰ নৱদ্বীপ অফ আসাম বুলি কোৱা হয় নলবাৰীক মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আহিছো আমি অসমৰ পিৰামিডছ অফ আসাম বুলি জনা যায় চৰাইদেউ মৈদামক ইয়াৰ পিছত আহিছো আমি অসমৰ প্ৰৱেশ দুৱাৰ গেটৱে অফ আসাম বুলি কোৱা হয় নৰ্থ ব্ৰুক গেট গুৱাহাটীত যেটো আছে নৰ্থ ব্ৰুক গেট তাক কোৱা অসমৰ প্ৰৱেশ দুৱাৰ গেটৱে অফ আসাম অসমৰ সাংস্কৃতিক ৰাজধানী কালচাৰেল কেপিটেল অফ আসাম বুলি কোৱা হয় যোৰহাটক ইয়াৰ পিছত আহিছো আমি অসমৰ স্কটলেণ্ড অফ আসাম বুলি কোৱা হয় হাফলঙক আৰু হাফলং ক'ত আছে ডিমা হাছাও ডিষ্ট্ৰিক্টত পৰে ইয়াৰ পিছত আহিছো আমি উত্তৰ পূব ভাৰতৰ প্ৰৱেশ দুৱাৰ গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি কোৱা হয় আৰু সেইটো হৈছে গুৱাহাটী চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশ দুৱাৰ বুলি কোৱা হয় ইয়াৰ পিছত আহিছো আমি পঞ্চতীৰ্থ বুলি কাক কোৱা হয় হাজোক আমি বিশেষকৈ ইয়াত যিবিলাক উল্লেখ কৰিছো এইবিলাক নৰ্থ ইষ্টক কেন্দ্ৰ কৰি উল্লেখ কৰিছো আৰু মনত ৰাখিব যিখিনি উল্লেখ কৰা হৈছে এইবিলাক নৰ্থ ইষ্টক কেন্দ্ৰ কৰি উল্লেখ কৰা হৈছে পূবৰ আমাজন বুলি কোৱা হয় আমাজন অফ দ্য ইষ্ট আৰু এইটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান পূবৰ ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয় নাগালেণ্ডক মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আহিছো আমি অসমৰ মানচেষ্টাৰ অফ আসাম বুলি জনা যায় শুৱালকুছিক ভাৰতৰ ৰত্নালংকাৰ জুৱেল অফ ইণ্ডিয়া বুলি জনা যায় মণিপুৰক আৰু মণিপুৰত কি আছে যে কাবুল লেমজাও উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান ইণ্ডিয়াছ অনলি 140 ফ্লটিং নেশ্যনেল পাৰ্ক উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান আৰু সেইটো হৈছে কাবুল লেমজাও আৰু সেইটো ক'ত আছে মণিপুৰত আছে আৰু মণিপুৰত কি আছে চিৰোহী নেশ্যনেল পাৰ্ক অৰ্থাৎ চিৰোহী নেশ্যনেল পাৰ্ক চিৰোহী ৰাষ্ট্ৰীয় উদ্যান আছে মণিপুৰত ইয়াৰ পিছত আহিছো আমি পূবৰ স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয় মেঘালয়ক আৰু শ্বিলঙক বুলিও কোৱা হয় বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে মনত ৰাখিব শ্বিলং বা মেঘালয় পূবৰ স্কটলেণ্ড বুলি কোৱা হয় ইয়াৰ পিছত আহিছো আমি জাউতিযোগ্য প্ৰেমৰ চহৰ চিটি অফ এটাৰ্নেল ৰোমান্স বুলি জনা যায় আৰু এইটো হৈছে তেজপুৰক জাউতিযোগ্য প্ৰেমৰ চহৰ চিটি অফ এটাৰ্নেল ৰোমান্স বুলি জনা যায় আৰু তেজপুৰক কন্যাপুৰ বুলিও জনা যায় আৰু তেজপুৰক হাৰুপেশ্বৰ বুলিও জনা গৈছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ শালস্তম্ভৰ ৰাজধানী আছিল হাৰুপেশ্বৰ ইয়াৰ পিছত আহিছো আমি ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ
আৰু ইয়াক কোৱা হয় অসম অসমক কি বুলি কোৱা হয় ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ মনত ৰাখিব শান্তি আৰু প্ৰগতিৰ দেশ দ্য লেণ্ড অফ পিচ এণ্ড প্ৰগ্ৰেছ আৰু লেণ্ড অফ পিচ এণ্ড প্ৰগ্ৰেছ হৈছে শান্তি আৰু প্ৰগতিৰ দেশ মিজোৰাম ইয়াৰ পিছত আহিছোঁ আমি সপ্ততীৰ্থ বুলি কাক কোৱা হয় আমি জানো নহয়নে আৰু এইটো হৈছে তেজপুৰ চহৰক সপ্ততীৰ্থ বুলি কোৱা হয় আজি আমি ওৱান লাইনৰ মূৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু যিহেতু আমি ইয়াত MCQ দিয়া নাই কাৰণ কম সময়ৰ ভিতৰতে আমি ওৱান লাইনৰ মূৰত এইখিনি আলোচনা কৰিলোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক আৰু ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম